স্তুতি নমস্কাৰ কৰি কৃষ্ণক স্তুতি কৰিছে, প্ৰাৰ্থনা কৰিছে। বোলে এনেকুৱা কৰি নহয়, এনেকুৱা আঁঠু গাড়ী কিনি নহয়, বোলে দণ্ডৱতে দুইজনে পৰি গ'ল। বোলে শিৱও পৰি গ'ল আৰু পাৰ্বতীও দণ্ডৱতে পৰিলে। দণ্ডৱত মানে কি? দণ্ড মানে লাঠি। লাঠিটো যেনেকৈ ধাৰামকৈ এনেকৈ পেলাই দিলে ধাৰামকৈ পৰি যায়, হয়নে বাৰু? ঠিক এই বডিটো, দেহাটোকে কি কৰিলে? দণ্ডৱতে ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰিলে। এইটো অষ্টাংগ সেৱা বুলি কয়। দেৱা এই সেৱাটো কোনে কৰিছে? পাৰ্বতী আৰু শিৱই। কাক কৰিছে? ভগৱান কৃষ্ণ। এয়া ইয়াত কৈছে যে দণ্ডৱতে তহিতে পৰিয়া সৰ গৌৰী কৃষ্ণক কৰিলা স্তুতি নমস্কাৰ কৰি কৰিলোহু অপৰাধ। শিৱই প্ৰাৰ্থনা মানে অপৰাধৰ ক্ষমা প্ৰাৰ্থনা বিচাৰিছে। কৰিলোহু অপৰাধ ক্ষমিও মুৰাৰী নমো নমো ভকত বৎসল ভয় হাৰি। এতিয়া বহুত মানুহে শিৱ পূজা কৰে। আমিতো মানা কৰিব নালাগে, শিৱও ভগৱানেই হয়। কাৰণ ভগৱানৰ 6টা গুণৰ ভিতৰত 4-5টা গুণ শিৱৰ ওচৰতো আছে। বুজি পাইছেনে? এতিয়া শিৱক মানে কোনোবা যদি কিবা এটা বিচাৰে, শিৱৰ ওচৰত 5টা গুণ আছে দেই বাপ আইসকল। শিৱৰ ওচৰত কেইটা গুণ আছে? 5টা গুণ আছে। ঐশ্বৰ্য, বিভূতি, যশ, মান আৰু কীৰ্তি। এই 5টা গুণ থকাৰ কাৰণে তেওঁকো ভগৱান বুলি কয়। আৰু সেইকাৰণে আজি এই পৃথিৱীত 95% মানুহে শিৱ পূজা কৰে। মনত ৰাখিব কথা। মানুহে শিৱ পূজা কৰে। বুজি পাইছেনে? 5% মানুহে ভগৱান কৃষ্ণৰ ভকতি কৰে। এতিয়া 95% মানুহ কিয় শিৱক পূজা কৰে? এই যে আমি ক'লোঁ 5টা গুণ, ঐশ্বৰ্য, বিভূতি, যশ আৰু মান আৰু কীৰ্তি। এই 5টা বস্তু শিৱই দিব পাৰে। আপুনি যদি ল'ৰা এটা নাই, ছোৱালী এজনী নাই আপোনাৰ ওচৰত, তেতিয়া শিৱ যদি পূজা কৰে, শিৱই আহি কিনি ঢেৰেংকৈ আপোনাক ল'ৰা এটা, ছোৱালী এজনী দি দিব। শিৱৰ ওচৰত এইটো কেপাচিটি আছে দেৱা। নহয়, মই আপোনাক কৈ আছোঁ, কথাবিলাক শুনি ল'ব। তাৰপিছত যদি কোনোবা যদি নামঘৰ এটা, এই আছাম টাইপ ঘৰ এটা আছে, তেওঁ যদি RCC ঘৰ বিচাৰে, তেওঁ যদি শিৱ পূজা কৰে, তেতিয়া শিৱই মানে তেওঁক আছাম টাইপ ঘৰটোৰ পৰা RCC ঘৰ বনাই দিব। হৰি দিব, ঢেৰেংকৈ দি দিব দেই। তো এনেকুৱা ঐশ্বৰ্য, বিভূতি, যশ, মান